মিৰিনাও ফিৰিনাও বগীবিল দলং পূৰ্বক কথামালাত লিপিত খাই লাগি আছিল মিৰিনাও ফিৰিনাও। চৰ্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও, নাইবা নৈৰাত্মা নাৱৰীয়া। প্ৰাচীন পুৰুষ এই নাৱৰীয়াই কোনোকালে লৌহিত্যত স্নান কৰা নাই, অথচ ঘুলিত পৰা মহৰ দৰে প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত। তেওঁৰ হাড়ৰ মাজেৰে সৰকি যায় প্ৰলয় পয়োধি জল, বুকুত আদিগন্ত বালিৰ বিস্তাৰ। এই বিধ্বস্ত শৰীৰ সোলোকাই থৈ তেওঁ হৈ পৰে ৰূপকাৰ, ৰূপ লয় ঘাটৈৰ। আৰু কণ্ঠত বাজি উঠে এখনি ৰামধন গগনা, ফিৰিনাও ফিৰিনাও ফিৰিনাও। ফিৰি ফ্ৰী বিনামূলীয়া। চঞ্চল চাকবৎসৰ দৰে উল্লসিত যাত্ৰীহঁত নাৱত উঠে, এহালি পানী পৰুৱাই টানি নিয়ে নাও, গুৰি বঠাই পানী কাটে জীৱনমুখী কবিতাৰ। পাৰ নৌ পাওঁতেই নাৱৰীয়াই পুনঃ পিন্ধি লয় পৰিত্যক্ত শৰীৰ আৰু সকলোৱে শুনা পায় এক পুৰাতন থিয়গৰাৰ মহানাদ, মিৰিনাও মিৰিনাও মিৰিনাও। খ্যাতিহীন কবিয়ে কয়, এই আৰ্তটি মহাদিগন্তত ঠেকা খাই যাৰ বুকুত প্ৰতিধ্বনিত হ'ল, তেওঁ আজিও বিচাৰি ফুৰে সেই নাৱৰীয়াক।